নমস্কাৰ এই মুহূৰ্তৰ সময়ৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 6 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000 কোটি টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে শেহতীয়াভাৱে এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিলৈ কি কোৱা হৈছে বিতংভাৱে আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে লিখা আছে অগণন উজ্জ্বল ডেকা সুপুৰুষ আৰু আশা ভৰা দৃষ্টিৰ গাভৰুৰ মুখ, নতুন সমাজ এয়া নতুন পুৰুষ অসমীয়া গঢ়িব আত্মনিৰ্ভৰ। অসম চৰকাৰে আৰ্থিক সহায় প্ৰদানৰ লক্ষ্যৰে আকৌ আৰম্ভ কৰিলে আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনি। এইখন আঁচনিৰ জৰিয়তে যুৱক যুৱতীসকলক উদ্যোগী হ'বলৈ চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰিব। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত লিখা আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 1.62 লাখ প্লাছ উদ্যোগীলৈ 2 লাখ টকাৰ পৰা আৰম্ভ কৰি 5 লাখ টকাৰ আৰ্থিক সাহায্য। অসম চৰকাৰে যিসকল যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিত আবেদন কৰিব সেইসকল যুৱক যুৱতীক 2 লাখ টকাৰ পৰা আৰম্ভ কৰি 5 লাখ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। লগতে যিসকল যুৱক যুৱতীয়ে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল যুৱক যুৱতীয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ টকা লাভ কৰিছে। তাৰপিছত লিখা আছে আবেদন দাখিলৰ বাবে মুকলি হ'ল পৰ্টেল। আবেদন মুকলি 1 ফেব্ৰুৱাৰী 2025। লগ ইন কৰক cmaa.assam.gov.in। অসম চৰকাৰে আকৌ নতুনকৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ আবেদন। তো যোৱা 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা অসম চৰকাৰে এইখন আঁচনিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। তো যিসকল যুৱক যুৱতীয়ে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল যুৱক যুৱতীয়ে cmaa.assam.gov.in অফিচিয়েল ৱেবছাইটত গৈ ভিজিট কৰিব লাগিব। এইখন অফিচিয়েল ৱেবছাইটৰ জৰিয়তে কৰিব পাৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিত আবেদন। তো আবেদন সম্পৰ্কে যদি আৰু বিতংভাৱে জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে কেনেকৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে নিজৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 কোটি টকা কেতিয়া লাভ কৰিব এই বিষয়ত এখন গুৰুত্বপূৰ্ণ আপডেট এতিয়া আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। তো ইয়াতে কি লিখা আছে এতিয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো ইয়াতে লিখা আছে 19वीं किस्ती कब मिलेगा लाभ। प्रधानमंत्री नरेंद्र मोदी PM मोदी 26 फरवरी 2025 को बिहार में होने वाली एक यात्रा के दौरान PM किसान योजना 19 इंस्टॉलमेंट जारी करेंगे। तो তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে PM किसान योजना 19 इंस्टॉलमेंट की 19वीं किस्ती जारी करेंगे। केंद्रीय कृषि मंत्री विश्वराज सिंह चौहान ने प्रधानमंत्री किसान सम्मान निधि योजना का 19वीं किस्ती की तारीख की पुष्टि की है। इस राशि किसानों के बैंक खाते में प्राप्त किया
जाएगा। तो ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে চলিত মাহৰ 24 তাৰিখে PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000 কোটি টকা লাভ কৰিব। তো ইয়াতে কোৱা অনুযায়ী ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে অহা 24 ফেব্ৰুৱাৰী 2025 তাৰিখে বিহাৰত ভ্ৰমণ কৰিব আৰু বিহাৰত ভ্ৰমণ কৰাৰ সময়তে কৃষকসকলৰ বেংক একাউণ্টত PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000 কোটি টকা প্ৰদান কৰিব। কিন্তু অফিচিয়েলি এতিয়ালৈকে কোনো আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা নাই। তো অফিচিয়েল আপডেট যেতিয়াই প্ৰদান কৰিব লগে লগে আকৌ নতুনকৈ ভিডিঅ' বনাই আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ইয়াতে কোৱা অনুযায়ী কৃষকসকলে অহা 24 ফেব্ৰুৱাৰী 2025 তাৰিখে PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000 কোটি টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে খোৱা তেলৰ ক্ষেত্ৰত স্বনিৰ্ভৰতা আহৰণৰ হেতু ভাৰত চৰকাৰৰ এক অভিলাষী প্ৰকল্প ৰাষ্ট্ৰীয় ভোজ্য তেল তৈল খেজুৰ অভিযান নেশ্যনেল মিছন অন ইৰিগেবল অইলছ অইল প্লাম। তাৰপিছত আৰু লিখা আছে এই আঁচনিৰ মূল লক্ষ্য হৈছে কৃষকৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ লগতে ব্যাপক কৰ্মসংস্থাপনৰ সৃষ্টি। তো এইখন আঁচনিত আবেদন কৰাৰ পিছত কৃষকসকলৰ কি লাভ হ'ব সবিশেষ এতিয়া আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে লিখা আছে আঁচনিৰ অধীনত কৃষকে লাভ কৰিবলগীয়া সুবিধাসমূহ। তো কৃষকসকলে এইবোৰ সুবিধা এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব। 1 নম্বৰত কৈছে উচ্চ উৎপাদনক্ষম টেনেৰা জাতৰ তৈল খেজুৰ পুলিৰ যোগান। তাৰপিছত 2 নম্বৰত কৈছে পথাৰ প্ৰস্তুতকৰণ আৰু জেওৰা দিয়াৰ বাবে আৰ্থিক সাহায্য। 3 নম্বৰত কৈছে গছত ফল নধৰা পৰ্যন্ত প্ৰথম 4 বছৰলৈকে অন্তঃশস্য আৰু সংহত কৃষি ব্যৱস্থাপনা গ্ৰহণৰ বাবে আৰ্থিক সাহায্য। 4 নম্বৰত কৈছে ৰাজসাহায্যযুক্ত ড্ৰিপ জলসিঞ্চন ব্যৱস্থাৰ লগতে পানীৰ উৎস সৃষ্টিৰ বাবে ৰাজসাহায্য। 5 নম্বৰত কৈছে শস্য চপোৱা তথা অন্যান্য প্ৰয়োজনীয় যন্ত্ৰপাতি ক্ৰয়ৰ বাবে ৰাজসাহায্যৰ ব্যৱস্থা। 6 নম্বৰত কৈছে নিয়োজিত কোম্পানীৰ দ্বাৰা উৎপাদন স্থলীতে উৎপাদিত ফল ক্ৰয়ৰ ব্যৱস্থা। তাৰপিছত 6 নম্বৰত কৈছে প্ৰত্যক্ষ লাভ হস্তান্তৰ যোগে DBT ভাইবিলিটি গেপ পেমেণ্ট VGPৰ ব্যৱস্থা। তো যিসকল কৃষকে তৈলজাতীয় গছ ৰোপণ কৰি নিজৰ আৰ্থিক দিশটো টনকিয়াল কৰিব বিচাৰে সেইসকল কৃষকে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো তাৰপিছত আৰু কি লিখা আছে সবিশেষ আপোনালোকক জনাই আছোঁ। তাৰপিছত লিখা আছে সবিশেষ জানিবলৈ সংশ্লিষ্ট জিলা কৃষি বিষয়াৰ কাৰ্যালয় বা মহকুমা কৃষি বিষয়াৰ সৈতে যোগাযোগ কৰক। তো আপোনালোকে যদি এইখন আঁচনিৰ বিষয়ে সবিশেষ জানিব বিচাৰে বা আঁচনিখনত আবেদন কৰিব বিচাৰে তেন্তে নিজৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয় বা মহকুমা কৃষি বিষয়াৰ সৈতে যোগাযোগ কৰিব লাগিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তো